মোক বাৰু এয়া কলৈ লৈ আহিলে মইনো কি পাপ কৰিছিলো বাৰু মোৰ মানুহজনী আৰু ল'ৰা ছোৱালীকেইটাৰ কি দশা হ'ব হৈছে জোখতকে বেছি কি কৈছিলি তই কি পাপ কৰিলি তোৰ পাপ লিখোতে লিখোতে ফাইলৰ কাগজ শেষ হৈ গ'ল মোৰ হাতৰ বিষ হৈ গৈছেগে মহাৰাজ পাপ মইনো বাৰু কি পাপ কৰিলো প্ৰভু আপোনালোকে এইবোৰ কি ক'ব ধৰিছে মই হলে একো বুজা নাই বুজিবি সব বুজিবি উতলা তেলত যেতিয়া তোৰ লিভাৰ ফ্ৰাই হ'ব গোটাই গোটাই যেতিয়া তোক ড্ৰাই ফ্ৰাই কৰিম সব বুজিবি তেলত প্ৰভু মোৰে চিকুণ দেহাটো বাৰু তেলত কিয় ভাজিব মোৰ লগত বাৰু তেলৰ কিহৰ সম্পৰ্ক প্ৰভু দেখিলে মহাৰাজ ই এতিয়া একো নজনাই হ'ল মহাৰাজ অতি শীঘ্ৰে ইয়াক তেলত দিয়াৰ ব্যৱস্থা কৰিব লাগে তেতিয়া ইয়াৰ মুখেৰে আখৈ ফুটা দি সকলো ফটফটীয়াকে ওলাই আহিব মহাৰাজ কি কৈছিলি তেলৰ লগত তোৰ কি সম্পৰ্ক অথচ সমগ্ৰ দুলীয়াজানৰ তেল বাহিৰত বিক্ৰী কৰি নিজৰ অজস্ৰ ধন সম্পত্তি কৰিলি অসমখনক কোঙা কৰি পেলালি 6 লাখ অসমখনৰ চেহেটো আমাৰ হয়তো নিচিনাই হৈ আৰু এতিয়া তই ক'বলৈ আহিছ তেলৰ লগত তোৰ কি সম্পৰ্ক ঐ ইয়াক লৈ যা তুৰন্তে লৈ যা এসেকা ভালদৰে দে আৰু তেতিয়াই ইয়াৰ মুখৰ পৰা তেলৰ মুখনি পাই পেলো আদি কথাবিলাক সলসলাই ওলাই আহিব লৈ যা যা প্ৰভু সম্পত্তি মোৰ এইবোৰ আপুনি কি বকিছে বাৰু ইফালে পিতাই ঢুকোৱাৰ পৰা মোৰ টেটু গুৰিলৈকে ধাৰ ঘৰত কাবুলিৰ পৰা আদি কত মানুহৰ তাগিদা ক'ৰবাৰ পৰা তালি টোপোলা মাৰি সংসাৰখন চলাই আছো আৰু আপুনি বাৰু কিহৰ সম্পত্তিৰ কথা কৈছে আপোনাৰ ক'ৰবাত কিবা ভুল হৈছে নেকি প্ৰভু আপুনি এবাৰ এই মোৰ ফালে চাওকচোন মোক বাৰু ধন সম্পত্তি থকা নিচিনা লাগেনে কেছটো কিবা গন্ধগুলীয়া যেন লাগিছে এই টোপনিৰ জালত এই জধামূৰ্খ দুটাই একো ভুল কৰা নাইতো তহন দুটাই ইয়াক কৰ পৰা আনিছিলি মহাৰাজ ই বাৰীৰ পাছফালে গছৰ তলত শুই আছিল তাৰ পৰাই ধৰি লৈ আহিছো ঠিক কৰো আৰু তোক সেইটো সোধা নাই নহয় কোন জেগাৰ পৰা আনিলি সেইটোহে সুধিছে কিয় আপোনালোকে কোৱা মতে আঁতকুৰি পাই ধৰি আনিছো কি খালি 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 বিশ্বাস কৰক ছাৰ বিদ্যা শপত বাটত আমি একো খোৱা নাই ছাৰ এইবিলাক কি হৈছে মই হলে একো বুজা নাই ছাৰ সৰ্বনাশ হ'ল ছাৰ ইহঁত দুটাই সকলো অলপ পালট কৰি পেলালে কি হ'ব এতিয়া? অধৈৰ্য নহ'বচোন মহাৰাজ, মই আছো নহয়।
এটা মেনেজ কৰিম মহাৰাজ কৰিম নহয় এতিয়া এটা যোৱা হ'ব মহাৰাজ এই তোৰ নাম কি অ' তোৰ নাম কি তেতুন প্ৰভু তেতুন এই উপাধি কিয় উপাধি তামুলী প্ৰভু তেতুন তামুলী মুলি মই ঠিকেই ধৰিছিলো মহাৰাজ উপাধিৰ গণ্ডগোল এই তোৰ ঘৰ ক'ত তোৰ ঘৰ ক'ত ঘৰ আহঁত গুৰি এই মূৰ্খহঁত মই তহঁতক শিৱসাগৰ আমগুৰিৰ এই তেতুন গগৈকহে আনিবলৈ দিছিলো তহঁত গৰুকেইটাই পাই সেই আহঁতগুৰি তেতুন তামুলীক উঠাই লৈ আহিলি খালি 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 কি কৰা যায় এতিয়া জোৰে চিত্ত ইয়াক তুৰন্তে পঠিয়াই দিয়া নহ'লে মোৰ প্ৰেছাৰ ষ্টক হ'ব এতিয়া উইক হয় মহাৰাজ তাক পঠিয়াই দিয়াই ভাল হ'ব পিছে তাৰ বডিটোৰতো কথা এটা আছে এনেকৈতো আৰু হ'ল বুলি পঠিয়াই দিব নোৱাৰি তাৰতো বডিটো লাগিবই কিন্তু ইতিমধ্যে যদি মহাৰাজ তাৰ বডিটো জ্বলাই দিছে কি অমংগলীয়া কথাবোৰ কোৱাহে চিত্ত হেৰা তুমি মোৰ হাৰ্ট এটেক কৰি এৰিবাহে যেন পাইছোঁ তোমাৰ খাই দূৰবীণেৰে সোনকালে চাই পঠোৱা তাৰ বডিটো আছেনে নাই এতিয়া গম পালে হে মই কৈছিলো নহয় আপোনালোকৰ ক'ৰবাত কিবা ভুল হৈছে বুলি ইফালে মোৰ ঘৰত চাগে কন্দা কটা হুলস্থুল এই আপোনালোকৰ ডিপাৰ্টমেণ্টে ভুল কৰিব আৰু আমি এনেই হাৰাশাস্তিকণ হ'ব লাগে কেনেকৈ চলাই আছে জমপুৰি শুন তুমি হুলস্থুলখন নকৰিবাচোন চিত্ত কি চাই আছা মাৰি পঠোৱা বেগতে হয় মহাৰাজ চাইছো